হেল্ল' অসমবাসী ৰাইজ, প্ৰথমতে সকলোকে নমস্কাৰ আৰু আশা কৰোঁ মোৰ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে বহুখিনি কথা বুজি উঠিব আৰু মই যি কথা ক'ব বিচাৰিছোঁ আপোনালোকে ভালদৰে বুজিব আৰু তাৰে মই কামনা কৰিলোঁ। মুঠতে মই এটা কথাই ক'ব বিচাৰোঁ যে বানপীড়িতত আবদ্ধ হৈ থকা লোকসকলক যে আপোনালোকে যিকোনো প্ৰকাৰে সহায় কৰিছে, কোনোৱে বিস্কুট দিছে, পানী দিছে বা যিকোনো খাদ্য সামগ্ৰী আপোনালোকে যোগান ধৰিছে, তাৰ ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে মোৰ সুকীয়া যোনটো অনুভৱ যে তেখেতলোকৰ খাদ্য সামগ্ৰীৰ অভাৱ হৈছে, মই বুজিছোঁ আপোনালোকে সহায় কৰিছে তাৰো কথাই বুজিছোঁ, কিন্তু কিছুৱে পইচা দিছে তাৰো কথাই বুজিছোঁ, কিন্তু মেইনলি তাহাঁতলোকৰ মেইন সমস্যাটো হ'ল ভোক। মানে মানুহে নাখায় জীয়াই থাকিব নোৱাৰে, পানী টেপি নোহোৱাকৈ জীয়াই থাকিব নোৱাৰে, সেইটো আপোনালোকে জানে, ময়ো জানো আৰু চবেই জানে। তো সেইটো কাৰণে মই আপোনালোকক ক'ব বিচাৰোঁ যে তেখেতলোকক খাদ্য সামগ্ৰীৰ লগতে যিকোনো বস্তু দিছে, মই বুজিছোঁ যিকোনো বস্তু দিয়ক, মেইনলি আপোনালোকে খাদ্য সামগ্ৰীবিলাক দিছে যে সেইবিলাক কাৰিকৰী অৱস্থাত দিয়ক। মানে চাউল দিছে, চাউলখিনি তেখেতলোকে ক'ত বনাব? গেছ চিলিণ্ডাৰ অভাৱ, জুই জ্বলাবলৈ অভাৱ, গোটেই মানুহখিনি পানীত উটি বাঢ়ি আছে। তো সেইটো কাৰণে মই ক'ব বিচাৰোঁ যে আপোনালোকে যোনখিনি খাদ্য সামগ্ৰী দিছে সেইবিলাক বনাই কৰি দিয়ক। মানে যোনে চাউল দিছে, দাইল দিছে, সেইখিনি মিক্সিং কৰি খিচিৰি বনাই দিয়ক। খিচিৰি বনোৱা বা ভাত ইনষ্টেণ্ট খাব পাব মানুহখিনিয়ে, আৰু ইনষ্টেণ্ট খাব পালে তাহাঁতলোকে মনটো অলপ ভাল পাব। তো সেইটোৱে মই ক'ব বিচাৰোঁ যে আপোনালোকে খাদ্য সামগ্ৰী দিয়াৰ লগতে খিচিৰি বনাই দিয়ক বা খাদ্য সামগ্ৰীবিলাক কাৰিকৰী অৱস্থাত দিয়ক, যাতে তাহাঁতি ইনষ্টেণ্ট খাবলৈ পায়। খাবলৈ পালে বিস্কুট আৰু পানী খাই কিমান দিন জীয়াই থাকিব মানুহখিনি, হয়নে নহয়? আপোনালোকেতো জানে। তো সেইটো কাৰণে খাদ্য সামগ্ৰীবিলাক বনাই কৰি দিয়ক, তাহাঁতলোকে খাই ভাল পাব আৰু লগতে আপোনালোকৰ আশীৰ্বাদো পাব। সেইটোৱে আৰু মোৰ এই বিনম্ৰ অনুৰোধ থাকিলে। ধন্যবাদ।